আজি আকৌ ডাঙৰ ভাগিনৰ জন্মদিন সেইকাৰণে ৰাতিপুৱাই মানুহজন আৰু মই ওলালোঁ কেকৰ দোকানলৈ বুলি আপোনালোকক পিছত ক'ম ক'ত আহিছোঁ আৰু যিসকলে এবাৰ ইয়াৰ পৰা কেক নিছে তেওঁলোকে বাৰে বাৰে ইয়াৰ পৰাই নিব বিচাৰে কাৰণ খাবলৈ বহুত টেষ্টি আৰু ইয়াৰ দামটো বহুত কম আৰু আপোনালোকে কেতিয়াবা যদি অহা নাই তেন্তে আপোনালোকে আহি নিব পাৰে নগাঁৱতে আছে আৰু আমি ল'লোঁ এইটো চাওক কেক ইমান ধুনীয়া চাওকচোন কেকটো আৰু খাবলৈও বহুত টেষ্টি আৰু ইয়াতে ফ্ৰেছ কেক পোৱা যায় যেনেকুৱা বিচাৰে তেনেকুৱাই পোৱা যায় আৰু একদম কম দামতে পোৱা যায় আৰু কেকটো আমি ৰাতিপুৱাই দিলোঁহি এতিয়া সন্ধিয়া আমি আহিছোঁ বাইদেউৰ ঘৰত আৰু এয়া কেক কাটিছে আৰু সকলোৱে যাতে তাক আশীৰ্বাদ কৰে যাতে তাৰ স্বাস্থ্য ভালে থাকে আৰু পঢ়া শুনাত আগুৱাই যায় আৰু ৰাতি আমি খালোঁ চিকেন মটন পোলাও ভিডিঅ' কৰিবলৈ নহ'ল আজিলৈ বিদায় নমস্কাৰ